Good morning, students. Narration or আজি আমাৰ এইটো তৃতীয় পাঠ narration change in tenses. Rule 2. If the reporting verb is in the past tense, the present tenses of the reported speech change into their corresponding past tenses. অৰ্থাৎ reporting verb টো যদি past tense ত থাকে said 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 যদি তেনেকৈ পোৱা তোমালোকে তেন্তে যিটো ৰিপৰ্টেড স্পীচ থাকিব যিটো ইনভাৰ্টেড কমাৰ ভিতৰত যিখিনি উদ্ধৃতি থাকিব তাত থকা যিটো প্ৰেজেন্ট টেন্স সেই প্ৰেজেন্ট টেন্সটো কৰেসপন্ডিং পাষ্ট টেন্সলৈ কনভাৰ্ট হ'ব চেঞ্জ হৈ যাব আৰু কেনেদৰে চেঞ্জ হয় সেই বিষয়ে আমি আজি আলোচনা কৰিম যদি তোমালোকৰ ৰিপৰ্টেড স্পীচ অৰ্থাৎ উদ্ধৃতিৰ কথাখিনি সিম্পল প্ৰেজেন্ট টেন্সত থাকে তেতিয়া সেই উদ্ধৃতিৰ কথাখিনি আমি যেতিয়া ইনডাইৰেক্ট নেৰেশ্যন কৰিম সিম্পল পাষ্ট টেন্সলৈ লৈ যাব লাগিব দ্বিতীয়তে যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত থাকে তেতিয়া সেই উদ্ধৃতিৰ কথাখিনি ইনডাইৰেক্ট কৰোতে পাষ্ট কন্টিনিউয়াছ টেন্সলৈ লৈ যাব লাগিব ঠিক সেইদৰে প্ৰেজেন্ট পাৰফেক্ট টেন্স চেঞ্জেছ ইনটু past perfect tense. Present perfect continuous changes into past perfect continuous tense. এই rule কিটা important তোমালোকে নোট ডাউন কৰিবা আৰু প্ৰেক্টিস কৰিবা উদাহৰণ স্বৰূপে ৰঞ্জিত said এই saidটোৱে হৈছে ৰিপৰ্টিং ভাৰ্ব ই past tenseত আছে I play tennis এই উদ্ধৃতিৰ কথাখিনি simple present tenseত আছে কেনেকৈ গম পাইছা কাৰণ প্লে ভাৰ্বটো সোৱা play এটো ভাৰ্ব 1 সিম্পল প্ৰেজেন্ট টেন্স এতিয়া মই কি কৈছিলো প্ৰথম ৰুলটো আছিল আমাৰ সিম্পল প্ৰেজেন্ট টেন্স কনভাৰ্ট ইনটু সিম্পল পাষ্ট টেন্স আনসাৰ হ'ব ৰঞ্জিত said that he played tennis উদ্ধৃতি উঠাই দিয়াৰ লগে লগে that কনজাংচন এড কৰিলা আৰু ৰঞ্জিতে কোৱা কথাষাৰ আছিল কাৰণে I ঠাইত আমি he লিখিলো pronoun আৰু প্লে ভাৰ্বটো আমি কিহলৈ পৰিৱৰ্তন কৰিলো সিম্পল পাষ্ট টেন্সলৈ প্লেড আৰু এই গোটেই ঘটনাটো কিয় হল মাত্ৰ এটা শব্দৰ কাৰণে হেতু হৈছে said 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 যেহেতু ই পাষ্ট টেন্সত আছে নাম্বাৰ 2 নেহা said to me I am writing a letter নেহাই মোক কৈছিল said আকৌ পাষ্ট টেন্সত আছে হেবাৰ আমি হে কাৰণে আনসাৰ লিখোতে লিখিম নেহা told me টু প্ৰিপজিশনটো উঠি গল আৰু ইনভাৰ্টেড কমা উঠাই দিয়াৰ লগে লগে আমি কি লিখিছো that এতিয়া নেহাই কৈছিল কথাকাৰ I লিখিব নোৱাৰো নেহাৰ ঠাইত আমি she লিখিম she ঠিকে আছে am writing যেহেতু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ হয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সটো কি হলৈ চেঞ্জ হ'ব past continuous tense সেই কাৰণে আমি কি লিখিলো was writing a letter number 3 the boy said I have completed the work the boy said আকৌ said past tense ot ase I have completed the work have completed present perfect tense or বাক্য present perfect tense or বাক্য to কি হলৈ পরিবর্তন হবো past perfect tense so your answer is the boy said that the boy লৰাটোৰ কথা কৈছে হে কাৰণে I ঠাইত আমি কি pronoun add কৰিলো he দিলো আৰু যেহেতু present perfect tense or বাক্য ইয়াক আমি past perfect tense লৈ লৈ গলো had completed the work Number 4, mother said it has been raining since dawn. Okay? So, mother said, past tense or baikko? Past tense or baikko? Mother said hobo, that hobo, it has been raining. Eto present perfect continuous tense. So, tumalake yar answer likhibo laibo. Moi jehetu answer likha nai. Tumalake nije likhibo laibo yar answer to. Ki hobo laibo answer to? Mother said that. Ako ebar hunilwa, mother said that. It to it small letter লিখিবা এটা ক্যাপিটাল লেটার নহয় আৰু it small letter has নিলিখি এবাৰ আমি কি লিখিম যেহেতু past perfect continuous tense লৈ পৰিৱৰ্তন হ'ব সেই কাৰণে your answer হ'ব it had been raining since dawn আকৰবা শুনিলবা mother said that it had been raining since dawn আৰু যদি can verb থাকে can verb to could verb লৈ পৰিৱৰ্তন হ'ব Examples were they said nobody can solve the sum. Answer likhote likhisu ami they said that nobody could solve the sum.
আৰু মে ভাৰ্বটো মাইট ভাৰ্বলৈ চেঞ্জ হ'ব দ্য প্ৰিষ্ট ছেইড সীতা মে ৱেৰ এ শাৰী দ্য প্ৰিষ্ট ছেইড ডেট সীতা মাইট ৱেৰ এ শাৰী কিন্তু এটা কথালৈ মন কৰিবা যে প্ৰেজেণ্ট টেন্স অফ দ্য ৰিপৰ্টেড স্পীচ ডাজ নট চেঞ্জ ইফ ইট এক্সপ্ৰেছেছ প্ৰেজেণ্ট টেন্স অফ দ্য ৰিপৰ্টেড স্পীচ মানে ৰিপৰ্টেড স্পীচৰ যিখিনি উদ্ধৃতিৰ কথাখিনি যদি প্ৰেজেণ্ট টেন্সত থাকে তেতিয়া পৰিৱৰ্তন নহয় বুলি কৈছে কোনটো ক্ষেত্ৰত পৰিৱৰ্তন নহয় যদিহে ইউনিভাৰ্চেল ট্ৰুথ হয় ইউনিভাৰ্চেল ট্ৰুথ আৰু এটা হেবিচুৱেল ফেক্ট এই দুইটা বস্তুৱে প্ৰেজেণ্ট টেন্সৰে হওক বা তোমালোকৰ যদি এইফালে ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট টেন্সৰে থাকক বা পাষ্ট টেন্সৰে থাকক আৰু এইফালে ৰিপৰ্টেড স্পীচটো যদি প্ৰেজেণ্ট টেন্সৰ হয় তেতিয়া কোনো কাৰণতে কিন্তু ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল ফেক্ট হ'লে বাক্যবোৰ পৰিৱৰ্তন নহয় মাত্ৰ ভাৰ্বটো চেঞ্জ হ'ব টেন্সটোৰ চেঞ্জ নহয় যিদৰে আমি আগৰ পাঠত আলোচনা কৰিছিলোঁ ঠিক সেইদৰে এবাৰ চোৱা দ্য টিচাৰ ছেইড যদিও ছেইডটো কিহত আছে পাষ্ট টেন্সত আছে দ্য মুন ৰিভলভছ এৰাউণ্ড দ্য আৰ্থ এইটো ইউনিভাৰ্চেল ট্ৰুথ এই কথাখিনি কিন্তু পৰিৱৰ্তন নহয় কেলৈ নহয় কাৰণ ই এটা ইউনিভাৰ্চেল ট্ৰুথ চিৰন্তন সত্য বাক্য দ্য টিচাৰ ছেইড ডেট দ্য মুন ৰিভলভছ ৰাউণ্ড দ্য আৰ্থ আৰু এটা বাক্য হৈছে আৰু এটা কথা হৈছে যে হাবিচুৱেল ফেক্ট মানে নিত্য নৈমিত্তিক যিবিলাক ঘটনা ঘটি থাকে হাবিচুৱেল ফেক্ট আমাৰ অভ্যাসগত যিবিলাক কথা ৰাণী ছেইড most people have a walk daily okay এটো এ হ'ব most people have a walk daily yet Rani said that most people have a walk daily yet had a walk daily নহয় আৰু যদিও said to reporting verb to তোমালোকৰ past tenseত আছে কিন্তু যিখিনি reported speechৰ বাক্য যেটো present tenseৰ হয় কিন্তু হলেও ই এটা habitual fact নিত্য নৈমিত্তিক ঘটনা সেইকাৰণে ই পৰিৱৰ্তন নহয় সো এইবিলাক তোমালোকে নোট ডাউন কৰিবা আৰু তোমালোকৰ গ্ৰামাৰ কিতাপতো তোমালোকৰ এই ৰুলবিলাক দিয়া আছে সেইবিলাক চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা থ্যাংক ইউ অল অফ ইউ